চৰাইদেউ মৈদামত আজি উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ স্বীকৃতি লাভৰ পিছতেই উপস্থিত সাংসদগৰাকী আজি চৰাইদেউ মৈদামত পুৱাই উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ পোনপ্ৰথমে চৰাইদেউ মৈদামত উপস্থিত হয় সাংসদগৰাকীয়ে উপৰি পুৰুষক স্মৰণ কৰে সাংসদগৰাকীক সংগ দিয়ে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তি হোৱাত সকলোৱে গৌৰৱ অনুভৱ কৰিছো বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে কিন্তু চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তক লৈ বৰ্তমানৰ চৰকাৰখনে ক্ৰেডিট লৈছে কিন্তু আমাৰ দিনতে ইয়াৰ কাম হৈছিল ক্ৰেডিট ললে সকলোৱে লগ বুলি মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে ইয়াৰ উপৰিও তেওঁ কয় যে কংগ্ৰেছ দলৰ ৰাজনীতি আছিল ৰাইজৰ উন্নয়ন কৰা কিন্তু বিজেপি দলৰ ৰাজনীতি এতিয়া বজাৰলৈ পৰিণত হৈছে নামঘৰ মঠ মন্দিৰত টকা দি বজাৰলৈ পৰিণত কৰিছে ৰাজনীতি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰতো সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে ডাঙৰীয়া আৰু আমাৰ তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া লগতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া আৰু আমাৰ দলৰ দায়িত্বত থকা বিভিন্ন আমাৰ সতীৰ্থসকল আজি স্থানীয় ইয়াত আমাৰ প্ৰশাসনৰ বিষয়াসকল আৰু ASI প্ৰতিনিধিসকলৰ লগত আমি চৰাইদেউ মৈদামলৈ আহি আমি চাকি জ্বলাই আমি পূৰ্বপুৰুষলৈ আমি সেৱা আগবঢ়াইছোঁ লগতে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ কালচাৰেল কেটেগৰীত সোমাবলৈ সফলতা লাভ কৰিছে আৰম্ভ হৈছে অসমৰ গাঁৱৰ পৰা বিজেপি চৰকাৰৰ পতন হ'বলৈ গৈ আছে প্ৰকৃততে 2016 চনতে কৈ থাকে এই তলতে ধৰি দিয়ে 2016 চনতেই আমি এই ৱৰ্ল্ড হেৰিটেজ সাইটৰ ইউনেস্কোৰ অধিৱেশনত চৰাইদেউক দিব পাৰিলোঁ হয় তাৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 14-15 চনত 50 কোটি টকা আবণ্টন দিছিল এতিয়া সেই সময়ৰ বিত্তমন্ত্ৰী কোন আছিল সেই সময়ৰ উন্নয়ন মন্ত্ৰী কোন আছিল সেই সময়ৰ বৰ্গাপ্ৰী মন্ত্ৰী কোন আছিল এই কথাখিনিও আমি চাব লাগিব কি কাৰণে দেৰি হৈছে কাৰণ ইয়াত কিছুমান পাৰিপাৰ্শ্বিক উন্নয়ন লাগে তেতিয়াহে যি ইউনেস্কোৰ টিম তেওঁলোকে ইনস্পেকশ্যন কৰিবলৈ আহে আজি আপোনালোকে যিটো কৈছে আমি যোৱা ছেপ্টেম্বৰ মাহত আহিছিলোঁ ইয়ালৈ তেতিয়াও যিখিনি ৰাস্তা উন্নয়ন কৰাৰ কথা আছিল এতিয়াও কিন্তু সেইখিনি হোৱা নাই আপোনালোকে আজি গ'লে দেখা পাব আৰু ঠিক তেনেকৈয়ে যোৱা সময়ছোৱাত 8 বছৰ যে আমাৰ পলম হ'ল ভাল হৈছে ভাল কাম হ'বই লাগে কিন্তু আমি দেৰি হোৱাৰ কাৰণে কিন্তু কোন জগৰীয়া সেইটো আমি অলপ চিন্তা কৰা উচিত আৰু স্বজন দুখন বহুত চলে বুলিয়ে ক'ম আজি নেশ্যনেল হাইৱে একেজন ঠিকাদাৰক দিছিলে জাজিৰ পৰা ডিমলৈকে অসম মালাৰ এই চৰাইদেউ ফালে যোৱা ৰাস্তা একেজন ঠিকাদাৰকে দিয়া হৈছিল ঠিক তেনেকৈ ধোদৰালি বালিঘাটৰ পৰা যিটো নকছাৰীলৈকে হোৱা কথা একেজন ঠিকাদাৰে লৈছিলে যোৱা সময়ছোৱাত এতিয়া তেওঁ কাম কৰিব নোৱাৰি এটা এটাকৈ চাৰেণ্ডাৰ কৰি আছে তাৰ ফলত আজি আমি ভুগিব লগা হৈছে মুখ্যমন্ত্ৰী এটা সময়ত কৈছিল যে আমাৰ 50,000 অসমীয়া যুৱকক PWD ঠিকা দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এতিয়া ইমান পেকেজ বনাই ডাঙৰ ব্যৱসায়ীয়েহে কামবিলাক ল'ব পাৰে যাৰ ফলত থলুৱা যিসকল যুৱক তেওঁলোকে আজিকালি আনকি 4 লাখ টকা 5 লাখ টকা দি পেলাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে যিটো এনুৱেল তাৰ ফলত আজি PWD কাম কৰিবলৈও অসমীয়া যুৱকৰ অভাৱ ঘটিছে চৰকাৰৰ ভুল নীতিৰ বাবে সেই গতিকে চৰকাৰখনে এইবিলাক কাম থলুৱা ৰাইজৰ স্বাৰ্থত সংশোধন কৰা